এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত ৰাহুল গান্ধীৰ প্ৰশ্নৰ কোনো উত্তৰ নাই। তেওঁলোকৰ হাতত প্ৰশ্নৰ কোনো উত্তৰ নাই। আদানীৰ ওপৰত তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নাই। গতিকে তেওঁলোকে ৰাহুল গান্ধীৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। অন্য কোনেও কৰা নাই। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ইণ্ডিয়া টুডেৰ মঞ্চত এনেদৰে ব্যক্তিগত আক্ৰমণ কৰিছে। এইটো আটাইতকৈ দুখজনক কথা। ইণ্ডিয়া টুডেৰ এংকৰ ৰাহুল কোয়েলে ইয়াক লৈ মজা লৈছে। অমিত শ্বাহে কৈছে, ৰাহুল গান্ধী বিদেশলৈ কিয় যায় আপুনি জানেনে? কাক লগ কৰিবলৈ যায়? ৰাহুল কোয়েল যি এংকৰ ইণ্ডিয়া টুডেৰ, তেওঁ এটা খোচা মাৰি কয় যে কিয় যায় বিদেশলৈ। তাৰ পিছত অমিত শ্বাহে এজন ব্যক্তিক পাৰ্টিৰ পৰা থিয় কৰায় আৰু সেই ব্যক্তিজনে তেওঁৰ হৈ এটা তথ্য দিয়ে। আটাইতকৈ ডাঙৰ কথাটো হ'ল ৰাহুল গান্ধীয়ে বিদেশত যায়, এয়া তেওঁৰ ব্যক্তিগত জীৱন। 1 নম্বৰ। 2 নম্বৰে ইয়াত ৰাজনীতিৰ বিষয়ে কথা পাতি আছে। কিয়নো যদি ব্যক্তিগত জীৱনৰ কথা পতা হয়, যদি ব্যক্তিগত জীৱনৰ কথা আহে, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিৰোধীসকলৰ বিৰুদ্ধে বহুতো অভিযোগ উত্থাপন কৰি থাকে। ভাৰতীয় জনতা পাৰ্টিৰ নেতা কপিল মিশ্ৰ, নামটো নিশ্চয় শুনিছে। আম আদমি পাৰ্টিত থাকোঁতে কেনেকৈ দিল্লী বিধানসভাত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগ উত্থাপন কৰিছিল, মনত আছেনে আপোনাৰ? মই আপোনাক সেইটো ক্লিপ অলপ পিছত দেখুৱাম, কিন্তু প্ৰথমে অমিত শ্বাহে কি কৈছে শুনিব। কেনেকৈ এংকৰে মজা লৈ আছে আৰু ভিৰৰ পৰা এজন ব্যক্তিক থিয় কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে মিছা প্ৰচাৰ কৰা হৈছে। ইয়াত ৰাজনীতিক অৱমাননা কৰা হৈছে, সাংবাদিকতা উৰুৱাই দিয়া হৈছে আৰু এজন সাংবাদিক কেৱল ক্ষমতাৰ চাটুকাৰ হৈ পৰিছে। এই দৃশ্যটো চাওক। कहीं से नहीं आता है, जब भी सदन होता है बाहर से कोई आरोप आ जाता है और ये लेकर घूमते, जर्सी पहनकर घूमते हैं। उनका प्रेरणा स्रोत ही बाहर है, उसमें मुझे तो आश्चर्य नहीं है। मुझे तो मालूम है क्यों प्रेरणा स्रोत बाहर है। क्यों बाहर है? छोड़िए, अब मैं निजी बातें करना नहीं बता दे। क्या निजी बात? क्या छोड़िए, पब्लिक समझ गई है। आप नहीं समझे तो थोड़ा पब्लिक में पूछ लेना। आपको समझ में आया या अच्छे से समझाएं? किसी को भी खड़ा करो, बता देंगे। अब खड़ा करो ना तो जवाब मिल जाएगा। जो देखो हाथ खड़ा हुआ, बता दो भैया, माइक ले जाओ वहां। समझ में आया कि नहीं? ऐसी मत हाथ खड़ा कर देना। क्या समझ में आया? विदेश में कोई रहता है मिसेस? हर 6 माह विदेश जाते हैं, इसलिए कह रहे हैं। अभी थोड़े बैक और पीछे हो जाओ, रिवाइंड करो कैसेट तो और याद आएगा। ডাঙৰ প্ৰশ্নটো হ'ল, এই এংকৰে অমিত শ্বাহক সুধিব লাগিছিল, আপোনাৰ ওচৰত কি প্ৰমাণ আছে? প্ৰথম কথাটো হ'ল, ধৰা হ'ল ৰাহুল গান্ধীয়ে কোনোবা ছোৱালীক লগ কৰিবলৈ গৈ থাকে। কি ডাঙৰ কথা হ'ল? আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ অবিবাহিত, তেওঁ বিবাহিত নহয়, যে বিয়া পতাৰ পিছত আন ছোৱালীক এজন লগ কৰিবলৈ গৈছে। এই বিষয়টোত বিতৰ্ক হোৱা উচিত নহয়। আইন অনুসৰি ভাৰতীয় জনতা পাৰ্টিয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে যে গৌতম আদানীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে প্ৰশ্ন কৰিছে। কেনিয়া চৰকাৰে গৌতম আদানীৰ সৈতে চুক্তি বাতিল কৰিছে। অষ্ট্ৰেলিয়াৰ আদালতে তেওঁক এটা চৰ মাৰিছে। তেল কোম্পানীয়ে আদানীৰ সৈতে চুক্তি বাতিল কৰিছে। বাংলাদেশে আদানীৰ সৈতে সকলো চুক্তি পুনৰ আলোচনা কৰি আছে। এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। সকলোৱে বিদেশী কোনৰ বিষয়ে কথা পাতিব নালাগে। কাৰণ অমিত শ্বাহে কৈ আছিল, ৰাহুল গান্ধীয়ে সদায় বিদেশৰ পৰা কিয় অনুপ্ৰেৰণা লয়? আপুনি বিদেশৰ পৰা অনুপ্ৰেৰণা লয় কাৰণ আপোনাৰ সংবাদ মাধ্যম দুৰ্বল, তেওঁলোকৰ প্ৰশ্ন সোধাৰ সাহস নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল CAG। আপুনি কৈছিল যে UPAৰ 10 বছৰত CAGয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ আধাৰত বাতৰি প্ৰস্তুত কৰা হৈছিল। কাৰণ সেই সময়ত CAGয়ে শক্তিশালী আছিল, সংবাদ মাধ্যমো শক্তিশালী আছিল। আৰু ভাৰতীয় জনতা পাৰ্টিক কেনেদৰে CAGয়ে বিষয় উন্মোচিত কৰা হৈছে মই অলপ সময় পিছত আপোনাক ক'ম। কংগ্ৰেছে এই এংকৰটোক বৰ্জন কৰিছিল। ইয়াৰ আগতেও কংগ্ৰেছে এই এংকৰটোক বৰ্জন কৰিছিল, কিন্তু তাৰ পিছত কংগ্ৰেছে বৰ্জন আঁতৰাই নিছিল। কিন্তু কংগ্ৰেছে কৈছে যে এই ব্যক্তিজনে কেতিয়াও ভাল হোৱাৰ নাম লোৱা নাই। ব্যক্তিজনে কেতিয়াও ভাল নহয়। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই ইংৰাজীত বক্তব্য আপোনাৰ স্ক্ৰীনত। দ্য কংগ্ৰেছ পাৰ্টি হেজ অলৱেজ ষ্টুড ফৰ ফ্ৰীডম অফ দ্য প্ৰেছ এণ্ড ৰেছপেক্ট fair journalism, not when those carrying a press card
are actually acting like trolls on behalf of a political party. ইয়াত পৱন খেৰাই কৈছে কংগ্ৰেছ দলে সদায় সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন কৰি আহিছে, কিন্তু আমি এই সাংবাদিকসকলক সমৰ্থন নকৰোঁ যিসকল শাসকীয় দলৰ গোলাম আৰু ট্ৰলৰ দৰে কাম কৰে। আগত আৰু কৈছে we do not think it is necessary to engage with such trolls. It has therefore been decided to blacklist India Today's Rahul Kohli, who was bronzely kowtowing to the self-styled Chanakya, who made outrageous innuendos on the leader of opposition in the Lok Sabha at the India Today conclave. ইয়াত কৈছে কংগ্ৰেছে বিশ্বাস কৰে যে আমি এনে ট্ৰলৰ সৈতে অৰ্থাৎ ৰাহুল কোৱালৰ সৈতে কোনো মূল্যতে আলোচনা কৰাৰ প্ৰয়োজন নাই। আমি তেওঁলোকক বৰ্জন কৰোঁ কাৰণ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ স্বঘোষিত চাণক্য আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ মিছা কথাৰ প্ৰচাৰ কৰি থাকে। ইয়াৰ আগতেও এই ব্যক্তিজনক বৰ্জন কৰা হৈছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল এজন অজানা ব্যক্তিক ভিৰৰ পৰা থিয় কৰাই সঁচা মিছাই কৈ আছিল। ডাঙৰ কথাটো হ'ল সেইজন যাক ভিৰৰ পৰা মাতি অনা হৈছিল এই ব্যক্তিজন অতি জ্ঞানী নেকি, কোনোবা এজন সাংবাদিক নেকি, কোনোবা এজন অনুসন্ধানী সাংবাদিক নেকি, কোনোবা এজন ভাৰতীয় জনতা পাৰ্টিৰ ডাঙৰ নেতা নেকি? অৰ্থাৎ এজনে ভিৰৰ পৰা থিয় হৈ বিৰোধী দলৰ নেতাৰ বিষয়ে যিকোনো কথা ক'ব পাৰে আৰু দেশৰ গৃহমন্ত্ৰীয়েও সেই মঞ্চত থিয় হৈ যিকোনো কথা কৈ আছিল। কোৱা হয় যে আগৰ যুগত অৰ্থাৎ UPA কাৰ্যালয়ত CAG-এ দুৰ্নীতি উন্মোচন কৰিছিল। এতিয়া CAG-এ ভুল কাম নকৰে। মই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক সোঁৱৰাই দিব বিচাৰোঁ যে আপোনাৰ CAG-এ আপোনাৰ দ্বাৰকা এক্সপ্ৰেছ, আয়ুষ্মান ভাৰত, অযোধ্যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। এই বাতৰিটো চাওক অমিতজী, এই বাতৰিটো চাওক। CAG-এ আপোনাৰ এই 3টা আঁচনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল, কিন্তু আপুনি কি কৰে? সেই 3জন বিষয়াক বদলি কৰা হয়। তেওঁ কয় দেশবাসীৰ কল্যাণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, গতিকে তেওঁলোকৰ বিষয়াসকলক বদলি কৰা হয়। আৰু মই আপোনাক মনত পেলাই দিব বিচাৰোঁ কোন 3জন বিষয়াক বদলি কৰা হৈছিল। অত্ৰাভাসান কৃষ্ণ দত্ত, প্ৰসাদ সূৰ্যকান্ত শিৰছা আৰু অশোক সিনহা। তেওঁলোক 3জনে আয়ুষ্মান ভাৰত, গেট এক্সপ্ৰেছৱে আৰু অযোধ্যাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। 3জনকে স্থানান্তৰ কৰা হৈছিল। মই বুজিব বিচাৰোঁ কিয় স্থানান্তৰ কৰা হ'ল, কিয় বদলি কৰা হ'ল। এতিয়া অমিত শ্বাহে CAG-ৰ বিষয়ে কি কৈছিল শুনিব, যাতে আপুনি জানিব পাৰে যে তেওঁৰ কথাবোৰত কিমান ব্লেংক আছিল। फ्रेंच मीडिया संस्थान है मीडिया पार्ट, उसने राफेल जेट्स पे कुछ आरोप लगाए, तब सरकार ने बोला कि नहीं ये फालतू के आरोप है, कोई मतलब। उसी संस्थान ने अब एक और NGO ऑर्गेनाइजेशन है ORCCP, उस पे आरोप लगाए। बीजेपी उन आरोपों पे चढ़ गई कहते हुए कि यही साबित करता है कि जॉर्ज सोरोस का कांग्रेस पार्टी से लिंक है। तो मेरा सवाल यह है कि जब उन्होंने राफेल पे आरोप लगाए तब तो आपने खारिज कर दिए, अब वो जॉर्ज सोरोस, फंडिंग, डीप स्टेट, US डीप स्टेट की बात करें तो आप कह रहे हैं कि वही संस्थान ठीक है? देखिए राहुल जी, आप UPA के 10 साल याद करो, आरोप जो लगते थे वो विदेश की संस्थाएं नहीं लगाती थी। आरोप यहां केग लगाता था, आरोप यहां RTI से निकल कर आते थे और आरोप की जांच यहां से सुप्रीम कोर्ट ऑफ इंडिया या हाई कोर्ट, किसी कंसर्न हाई कोर्ट के ऑर्डर से होती थी। मुझे मालूम नहीं है राहुल गांधी हर बार विदेश से क्यों प्रेरणा ले रहे हैं। इस देश में केग भी है, विजिलेंस कमिश्नर भी है, हाई कोर्ट्स हैं, सुप्रीम कोर्ट है, कहीं से नहीं आता है। जब भी सदन होता है बाहर से कोई आरोप आ जाता है और ये लेकर घूमते, जर्सी पहनकर घूमते हैं। আপোনাৰ CAG-এ আপোনাক প্ৰশ্ন কৰে, তেতিয়া আপুনি কি কৰে মোক কওক। আপুনি সেইবোৰ ব্যক্তিক স্থানান্তৰ কৰে আৰু আপুনি মঞ্চত থিয় হৈ ৰাহুল গান্ধীৰ বিষয়ে বাজে কথা কৈ আছে। এইটো আপোনাৰ হতাশাৰ কাৰণ নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছত প্ৰিয়ংকা গান্ধীয়ে কি কৈছিল শুনিব। मैम क्या कहेंगे PM ने जो भाषण दिया बोला नेहरू जी से इंदिरा गांधी तक और पूरे एक परिवार का जिक्र किया, एक नई चीज नहीं बोली और कर दिया पूरी तरह से। मुझे बहुत दशकों बाद ये एहसास हुआ कि मैं वो जो स्कूल में जो मैथ का डबल पीरियड होता था ना, कि मैं उसमें बैठा और उसमें वो नड्डा जी भी ऐसे हाथ मल रहे थे, फिर मोदी जी ने उनकी तरफ देखा तो अचानक वो ऐसे लगने एक्टिंग करने लग गई कि मैं सुन रहा हूँ। अमित शाह जी यूं अपना सर छू रहे थे,
पीयूष गोयल जी भी पीछे ऐसे लग रहे थे कि सोने वाले हैं। तो मेरे लिए तो एक नया एहसास था। मैंने सोचा था प्रधानमंत्री जी कुछ नया बोलेंगे, कुछ अच्छा बोलेंगे। उनके खोखले 11 संकल्प, अगर भ्रष्टाचार के प्रति जीरो टॉलरेंस है तो अडानी पे बहस तो करो। मैं आपनक पुनर मनत पेलाई দিব বিচাৰো राहुल गांधीয়ে এজন ব্যৱসায়ীৰ সন্তানক লগ কৰে, এজন ব্যৱসায়ীৰ সন্তানক লগ কৰে। গতিকে সেই ব্যৱসায়ীসকলক ইডিৰ দ্বাৰা ইমান হাৰাশাস্তি কৰা হৈছিল যে তেওঁলোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল আৰু তেওঁলোকে আত্মহত্যা কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে কেতিয়াবা তেওঁৰ সাংসদ বিপদত পৰে, কেতিয়াবা তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হয়, কেতিয়াবা তেওঁলোকৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ কৰা হয়। মই বুজিব বিচাৰোঁ কিয় এনেকুৱা কৰা হয়। আপুনি কিয় ডাঙৰ ডাঙৰ সমস্যাৰ ওপৰত আলোচনা কৰিব নোৱাৰে। অৱশেষত ৰাহুল গান্ধীয়ে সেই শিশুসকলৰ সৈতে কথা পাতিছিল যাৰ পিতৃ মাতৃ আত্মহত্যা কৰিছিল। শুনক ৰাহুল গান্ধীয়ে কি কৈছে। सर वो बार बार बीजेपी की तरफ से प्रेशर आ रहा था कि बच्चों को बीजेपी ज्वाइन करा दो, तो पापा ने जी सर और मम्मी ने भी जी सर पापा और मम्मी दोनों ने उचित समझा। और आपको कुछ नहीं पता था? नहीं सर, हमें कुछ भी नहीं पता था। ये बार बार ईडी की साइड से प्रेशर आ रहा था कि बच्चों को बीजेपी ज्वाइन करा दो, बीजेपी ज्वाइन करा दो। पागल हो गए। अब बच्चे क्या कर रहे हैं आप लोग? सर अभी यहाँ क्रियाक्रम वगैरह के